আমেৰিকাক সমৰ্থন কৰাৰ ফল ভুগিছে এতিয়া সৌদি আৰব আৰু কাটাৰে। শেহতীয়া তথ্য জনাইছো, বিশ্বৰ বৃহত্তম সৰ্ববৃহৎ তৈল উৎপাদন ক্ষেত্ৰত আঘাত সানিলে ইৰাণে। ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত টচ নচ হৈ পৰিল সৌদি আৰবৰ তৈল ক্ষেত্ৰত হাহাকাৰ সনাৰ লগে লগে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। প্ৰথমে হৰমুজ দ্বীপ বন্ধ, তৈল ক্ষেত্ৰ ধ্বংসই নামাইছে বিপদ। খাৰুৱা তেলৰ অভাৱত ভুগিছে এতিয়া মধ্যপ্ৰাচ্যৰ সকলো দেশ। শেহতীয়া তথ্য এই মুহূৰ্তত জনাইছো, মধ্যপ্ৰাচ্যৰ সকলো দেশ এতিয়া তৈলৰ অভাৱত ভুগিছে। সৌদি আৰবৰ আৰামকো ব্ৰাছ কৰিছে। খাৰুৱা তৈল বন্ধৰ লগে লগে এতিয়া ভাৰতত মহঙা হ'ব তেলৰ মূল্য। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত 20% বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। ইৰাণৰ ধাৰাবাহিক আক্ৰমণত ধ্বংস মধ্যপ্ৰাচ্যৰ বাণিজ্যিক কেন্দ্ৰত ভয়ংকৰ আক্ৰমণ। আবুধাবি, ডুবাই, দোহা, ওমান সকলোৱে সৰ্বস্ব হেৰুৱাইছে। আৰু আমেৰিকাক সমৰ্থন কৰাৰ যেন এতিয়া ফল ভুগিছে, হাতে হাতে ফল ভুগিছে সৌদি আৰব আৰু কাটাৰে। আৰু কিদৰে ইৰাণৰ তৰফৰ পৰা ড্ৰোন আক্ৰমণেৰে বিশ্বৰ সৰ্ববৃহৎ তৈল খাদত আক্ৰমণ চলোৱা হৈছিল, আমি পোনে পোনে দৃশ্যাংশ দেখুৱাম। তৈল ক্ষেত্ৰত আঘাত খনাৰ লগে লগে এতিয়া মধ্যপ্ৰাচ্যৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু এই তৈল খাদটো এই মুহূৰ্তত আমি দেখুৱাইছো, ইৰাণৰ তৰফৰ পৰা এই তৈল খাদটোত ভয়ংকৰ আক্ৰমণ কৰি জ্বলাই ছাৰখাৰ কৰি দিছে। ড্ৰোন আক্ৰমণেৰে ইৰাণে ভয়ংকৰ আঘাত সানিছে, ড্ৰোনেৰে আক্ৰমণ কৰি ভয়ংকৰ আঘাত সানিছে। বিশ্বৰ সৰ্ববৃহৎ তৈল ক্ষেত্ৰত এইবাৰ ইৰাণে ভয়ংকৰ আক্ৰমণ কৰিছে, জ্বলি ছাৰখাৰ হৈ পৰিছে। মুহূৰ্তৰ ভিতৰতে জ্বলি ছাৰখাৰ হৈ পৰিছে এই তৈল খাদটো। আৰু মধ্যপ্ৰাচ্যত এতিয়া এই তৈল খাদটো জ্বলি ছাৰখাৰ হোৱাৰ পাছতে 20% খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে। আৰু এই তেল খাদটো জ্বলাৰ পাছতে এতিয়া মধ্যপ্ৰাচ্যত খাৰুৱা তেলৰ মূল্য 20% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশ্বৰ বৃহত্তম তৈল উৎপাদন ক্ষেত্ৰত আঘাত সানিলে ইৰাণে। শেহতীয়া তথ্য এই মুহূৰ্তত আমি জনাইছো, ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণত টচ নচ হৈ পৰিল সৌদি আৰব আৰু কাটাৰ। তৈল ক্ষেত্ৰত আঘাত খনাৰ লগে লগে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মধ্যপ্ৰাচ্যত এক প্ৰকাৰ অচলা অৱস্থা, হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাক সমৰ্থন কৰাৰ। আৰু দৃশ্যাংশ আছে, আমি দৃশ্যাংশসমূহ দেখুৱাই গৈ থাকিম। বিশ্বৰ বৃহত্তম তৈল খাদত এয়া ভয়ংকৰ আক্ৰমণ চলিছে। চাৰিওফালে ক'লা ধোঁৱাই চানি ধৰাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছো।